হেল্ল' আপুনি এষ্ট্ৰলজাৰ কৈ আছে নেকি কওক নমস্কাৰ মই আপোনাৰ ক্লায়েণ্ট আপুনি মোক ধৰিব পাৰিছেনে নে নাজানো কিন্তু মই বহুত বিপদত আপোনাক ফোন কৰিছোঁ মানে আপোনাৰ ওচৰত গৈছিলোঁ মই সমস্যা এটা লৈ পেলাই আপুনি যি কৰিব দিলে চব কৰিলোঁ কিন্তু মোৰ কামেই হোৱা নাই কি নাম আপোনাৰ মোৰ নাম প্ৰিয়া মই আপোনাৰ ওচৰত গৈছিলোঁ কেতিয়া last time লাষ্ট মই আপোনাৰ 3 months মানৰ আগত গৈছিলোঁ ক'ত আহিছিলে আপুনি আপোনাৰ ফৰেষ্ট গেটলৈ গৈছিলোঁ আচ্ছা মোৰ মানে সমস্যাটো আছিলে যে মোৰ ইনষ্টাগ্ৰামত মানে ফলোৱাৰ বাঢ়া নাই চ' আপুনি মোক যিকেইটা টেকনিক ইউজ কৰিব দিলে মই চব কৰিলোঁ কিন্তু মোৰ ইনষ্টাগ্ৰামত এতিয়াও ফলোৱাৰ বাঢ়া নাই আচ্ছা এনেকুৱাতো মই কাৰো লগত কথা পতা নাই বাইদেউ আপোনাৰ যদি মনত আছে তেতিয়া আপুনি মানে মোক কৈছিলে যে টেবুলৰ ওপৰত নাখাবি টেবুলৰ তলত খাবি মই সেইটোৱে কৰিলোঁ আপুনি কৈছিলে কিবা এটা ডিফাৰেণ্ট কৰিবি মইতো কাপোৰো উল্টাকৈ পিন্ধা ষ্টাৰ্ট কৰিলোঁ আৰু আপুনি কৈছিলে যে এটা বয়ফ্ৰেণ্ড নহয় দুটা বয়ফ্ৰেণ্ড ৰাখিবি মইতো 3টা বয়ফ্ৰেণ্ড ৰাখিলোঁ তথাপি মোৰ ইনষ্টাগ্ৰামত ফলোৱাৰ বাঢ়া নাই মই কি কৰোঁ এতিয়া হেল্ল' বাইদেউ আপুনি খং কৰাৰ আগতে মই কৈ দিওঁ মই আৰ জে পল্লৱীয়ে কৈছোঁ ৰেড FM-ৰ পৰা আচ্ছা আৰু আপোনাক টুপিটো পিন্ধাব দিছিলে আপোনাৰ নিজৰে কাজিন ভাইটি বিপ্লৱে ওকে চ' আপোনাৰ যদি খং যদি উঠিছে অলপ বিপ্লৱকে গালি দি দিয়ক মই শুনি ল'ম বাৰু নালাগে হৈ যাব ঠিক আছে হ'ব বাৰু কিন্তু এনেকুৱা যদি মোৰ সমস্যা হয় মই যাব পাৰিম নে আপোনাৰ ওচৰত দেখুৱাবলৈ পাৰিব আপুনি ঠিক আছে হ'ব দিয়ক থেংক ইউ এতিয়া ঠিক এইদৰে আপুনি যদি বিচাৰিছে আপোনাৰ কোনোবা নিজৰ মানুহ ফ্ৰেণ্ডছ কালিগছ ৰিলেটিভছ কাজিনছ এনিবডি কাৰোবাক যদি ৰেড টুপি পিন্ধাব লাগে তেতিয়াহ'লে আপুনি তেখেতৰ নাম আৰু কণ্টেক্ট নম্বৰ মোক DM কৰি দিয়ক ইটছ আৰ জে পল্লৱী অন ইনষ্টা NFB আৰু তেখেতক ৰেড টুপি পিন্ধোৱা দায়িত্বটো মোৰ ষ্টেড ইন ছুপাৰ হিটছ 93.5 ৰেড FM বজাতে ৰহো सबका कटेगा